আপোনালোক সকলোকে স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ পৰা। আজি আমি আমন্ত্ৰণ কৰি আনিছো আপোনালোকক ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ দুটামান ৰাজনৈতিক বিষয়ৰ ওপৰত আমি মত বিনিময় কৰিবৰ কাৰণে। মোৰ লগত উপস্থিত আছে আমাৰ সতীৰ্থ গোবিন শইকীয়া ডাঙৰীয়া, পাৰ্শ্বজ্যোতি বৰা ডাঙৰীয়া আৰু আশীষ বৰদলৈ ডাঙৰীয়া আৰু মই সুৰঞ্জন। বিগত কেইদিনমানৰ পৰা আপোনালোকে দেখিছে অসমত 2026-ৰ যেতিয়া নিৰ্বাচন ওচৰ চাপি আহিছে তেতিয়াই সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে। আৰু যোৱাকালি বিৰোধী ঐক্যমঞ্চৰ নামত তেখেতলোকে যিখন বৈঠক অনুষ্ঠিত কৰিলে, কংগ্ৰেছ আৰু জাতীয় পৰিষদ বা অন্যান্য ৰাজনৈতিক দল লগ হৈ, তাৰ দুটামান কথা আমাৰ চকুত পৰিছে। আৰু যিখিনি আমি ভাবোঁ ভৱিষ্যতৰ সময়ত অসম আৰু অসমীয়াৰ যি অসমত থকাৰ যি সক্ৰিয় বৈশিষ্ট্য বা যিখিনি অধিকাৰ, এইখিনিত কিছু কিছু খৰ্ব কৰিব তেখেতলোকৰ অতীতত কৰি অহা কিছুমান বক্তব্য আৰু বৰ্তমান তেওঁলোকৰ যিটো স্থিতি, ৰাজনৈতিক স্থিতি, এই স্থিতিয়ে মই ভাবোঁ অসমীয়া খিলঞ্জীয়া সমাজখনক বিপথে পৰিচালিত কৰিছে। ৰাজনৈতিকভাৱে লাভালাভৰ কাৰণে তেখেতলোকে এই যিটো আমাৰ অসমীয়া সমাজৰ সমাজ ব্যৱস্থা, সুস্থিৰ সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত তেওঁলোকে ব্যাঘাত জন্মাইছে বুলি আমি উপলব্ধি কৰিছোঁ। বিগত সময়ছোৱাত আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম আৰু অসমীয়া স্বাৰ্থত, খিলঞ্জীয়াৰ স্বাৰ্থত যিখিনি চৰকাৰৰ কৰণীয় ৰাজনৈতিকভাৱে, গণতান্ত্ৰিকভাৱে যিখিনি অসমীয়া সমাজখনে পাব লাগে, অসমীয়া খিলঞ্জীয়া সমাজে পাব লাগে, সকলোখিনি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। মাজত হিয়াৰামঠো জুবিন গাৰ্গ ডাঙৰীয়াৰ বৈকুণ্ঠ পৰায়ণত কিছুমান কথা আমি এই ধৰণে পতা নাছিলোঁ বা চৰকাৰখনে সেইধৰণে কিছু কাম স্থগিত ৰাখিছিলে। কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে দেখিছে আজি কেইদিনমানৰ পৰা আকৌ যিসকল লোকে অসমৰ অস্তিত্ব, ভাষা, সংস্কৃতি আৰু আমাৰ যি জৈৱ বৈচিত্ৰ্য আৰু আমাৰ যি মাটি, জাতিৰ মাটিৰ কথা আমি কওঁ, এই মাটিত যি ধৰণে এটা আগ্ৰাসন কৰিছে, এই আগ্ৰাসনটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্বত লোৱাৰ পৰাই তাৰ বিপক্ষে থিয় দিছে আৰু খিলঞ্জীয়া সমাজৰ পক্ষত থিয় হৈ এটা 70 বছৰৰ স্বাধীনতাৰ 70 বছৰৰ এটা বলিষ্ঠ পদক্ষেপ লৈছে বুলি আমাৰ লগতে অসমৰ যিসকল গুণী জ্ঞানী লোক তেখেতলোকে একেমুখে স্বীকাৰ কৰিছে। এভেকশ্যনৰ কথাটোত আহোঁ যে কংগ্ৰেছে যেতিয়া এই উচিত চৰকাৰী বনাঞ্চল আৰু আমাৰ যিবিলাক চৰকাৰী মাটি, সত্ৰ বা অন্যান্য মঠ মন্দিৰৰ যিবিলাক ভূমি, এই ভূমিবিলাক কি ধৰণে বেদখল কৰিছিল সেইখিনি সংবাদ মাধ্যমৰ লোক হিচাপে আপোনালোকেও জানে আৰু অসমৰ প্ৰতিজন নাগৰিকে ইয়াৰ উপলব্ধি কৰিছে। তাৰ ফলশ্ৰুতিত এতিয়ালৈকে বৰ্তমান চৰকাৰী হিচাপতে চৰকাৰৰ যি বিধানসভাত দিয়া প্ৰশ্নোত্তৰ কালত দিয়া যি হিচাপ, এই হিচাপত অসমত চৰকাৰী ভূমি অলমষ্ট 23 লাখ বিঘা মাটি এই ধৰণে কিছুমান লোকৰ দ্বাৰা অবৈধভাৱে দখল কৰি ৰাখিছে। আৰু চৰকাৰে বিগত সময়ছোৱাত আপোনালোকে দেখিছে বৃহৎ বৃহৎ উচ্ছেদ অভিযানেৰে 1,30,000 বিঘামান ভূমি বেদখলমুক্ত কৰিছে। তাৰ কাৰণে বহুত ধৰণৰ কথা কৈছে। বিশেষভাৱে গৌৰৱ গগৈ কংগ্ৰেছ, অসম কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াই উচ্ছেদ চলি থকা সময়তে ৰেংমা বনাঞ্চলতে ককুৰিয়াম ঘাটত, পাইকানত যেতিয়া গোৱালপাৰাত উচ্ছেদ অভিযান চলিছে, তেতিয়া তেওঁলোকে কৈছে যে আমাৰ চৰকাৰ আহিলে, কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ চৰকাৰ আহিলে এইবিলাক মাটি তেখেতলোকক ঘূৰাই দিয়া হ'ব। এইটো এটা নাভূত নাচুত কথা। আমি বহু সময়ত দেখিছোঁ যে যি ধৰণে কংগ্ৰেছে তুষ্টিকৰণৰ কাৰণে সংখ্যালঘু এটা কমিউনিটিক যি ধৰণে তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে আৰু তেখেতলোকক উচতাই পৰিৱেশ অস্থিৰ কৰিবৰ কাৰণে, ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰিবৰ কাৰণে তেওঁলোকে যিখিনি ব্যৱস্থা লৈছে সেইখিনি বিগত সময়ছোৱাত সকলোৱে জলপট কৰি দেখিছে। সিদিনা ৰেৱন্ত ৰেড্ডী তেখেতলোকৰ এজন কংগ্ৰেছৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেখেতে উল্লেখ কৰিছে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ বুলি। তো যিমানবিলাক আমাৰ ইয়াতে ভূমি বেদখল হৈছে, চৰকাৰী বনাঞ্চলৰ পৰা আৰম্ভ কৰি মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি সত্ৰ, সকলোবিলাক মাটি আপোনালোকে যদি চাই বিস্তৃত অঞ্চল, যিবিলাক অঞ্চলত আগ্ৰাসন হৈছে
এই আগ্ৰাসন মাটি আগ্ৰাসন হৈছে এই আগ্ৰাসনত মেক্সিমাম যাক আমি অবৈধ মিয়া বুলি কওঁ সেই ধৰণৰ সম্প্ৰদায়ৰ লোকে বেছিভাগেই দখল কৰিছে চৰকাৰে কিন্তু অকল যে এতিয়া বিৰোধীয়ে এটা প্ৰপগেণ্ডা চলাই ৰাজনৈতিক প্ৰপগেণ্ডা এটা নেৰেটিভ সৃষ্টি কৰিব বিচাৰে যে মুছলমানক উচ্ছেদ কৰিছে ক'ৰবাত আমাৰ উচ্ছেদিত হৈছে য'ত চৰকাৰী ভূমি দখল কৰি আছে চৰকাৰে গণতান্ত্ৰিকভাৱে আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে যিখিনি কাম কৰিব লাগে সেই প্ৰক্ৰিয়াৰে কামবিলাক কৰিছে আপোনালোকক আগতেও আমি উল্লেখ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি অসম যে 2011 চনৰ এটা পাঞ্জাৱ হাইকোৰ্টৰ যি ভাৰ্ডিক আছিলে তাৰ আগতো আছিলে কিন্তু পাঞ্জাৱ হাইকোৰ্টৰ ভাৰ্ডিক যিটো আছিলে তাতে উল্লেখ আছিলে যে চৰকাৰী বনাঞ্চল আৰু যিবিলাক চৰকাৰী ভূমি আছে এইবিলাক বেদখলকাৰীসকলে যি বেদখল কৰি ৰাখিছে এইবিলাক উচ্ছেদ কৰিব লাগে ভাৰতবৰ্ষৰ সকলো ৰাজ্য আৰু তাৰ ফলশ্ৰুতিতে আইনৰ মাজেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এইখিনি খুব সুন্দৰকৈ অসমীয়া মানুহখিনিৰ কাৰণে খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে বিগত সময়ছোৱাত আমি দেখিছোঁ যে সেইদিনা যিখন তেওঁলোকৰ মিত্ৰজোঁটৰ বৈঠক হৈছে এই বৈঠকখনত ৰাজনৈতিক বিষয়বিলাক তেখেতলোকৰ চৰ্চাবিলাক কৰিছে হয় কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ যিবিলাক চৰকাৰী ভূমি বা খিলঞ্জীয়া মানুহৰ যিখিনি অধিকাৰ সাংস্কৃতিকভাৱে কওক বা ৰাজনৈতিকভাৱে কওক বা এই যি ভূমি অধিগ্ৰহণ কৰি আমাৰ মাজত যিবিলাক তেওঁলোকৰ আগ্ৰাসন সৃষ্টি কৰিছে সকলো ফালৰ পৰা আগ্ৰাসী মনোভাৱেৰে তেওঁলোকে কি কৰিছে আপোনালোকক বিগত সময়ছোৱাত আমি কৈ আছোঁ জনসংখ্যা বিস্ফোৰণৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিকভাৱে কওক বাকী সকলো ধৰণে তেওঁলোকে যিটো আগ্ৰাসন কৰিছে এই আগ্ৰাসনত বাধা দিবৰ কাৰণেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মুহূৰ্তত প্ৰতিটো পলত চেষ্টা কৰি আহিছে আৰু আমাৰ এই চেষ্টা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমি যিসকল কাৰ্যকৰ্তা আছোঁ আমাৰ যিবিলাক চিন্তাধাৰা এই চিন্তাধাৰাত অসমৰ বহু সংখ্যক লোকে খুব অন্তৰকৰণে আমাক আশীৰ্বাদ দিছে বাবে আমি প্ৰতিটো নিৰ্বাচনত তেখেতলোকৰ যিবিলাক আকাংক্ষা ৰাইজৰ থাকে মই ভাবোঁ ভোটৰ জৰিয়তে আমাক এই সেৱা কৰিবৰ কাৰণে তেওঁলোকে আমাক আগবঢ়াই দিছে দুটামান কথা আমি নকলেও অসুবিধা হ'ব বহুতে ক'ব পাৰে ইয়াতে ৰাজনীতিৰ কাৰণে এইখিনি কথা কৈছে কিন্তু এইখিনি কথা জনা দৰকাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে বিশেষভাৱে অসমৰ খিলঞ্জীয়া মুছলমানেই হওক বা খিলঞ্জীয়া হিন্দুৱে হওক আমি কেতিয়াও অসমত বদন বৰফুকনক পূজা নকৰোঁ যি জাতিদ্ৰোহী যিয়ে জাতিটোৰ কাৰণে সন্দেহৰ আৱৰ্তত থকা লোক তাক আমি কেতিয়াও পূজা নকৰোঁ কিন্তু আপোনালোকে আচৰিত হ'ব যিসকল লোক এতিয়া বনাঞ্চল জনাঞ্চলৰ পৰা আৰম্ভ কৰি সত্ৰ মাটি বেদখল কৰিছে তেনেকুৱা লোকসকলৰ যিবিলাক বসতি প্ৰধান এৰিয়া আপোনালোকে জানে আমি উল্লেখে কৰিব পাৰোঁ নামনি অসমৰ বহু জেগা এইসকল লোকে জনসংখ্যা বিস্ফোৰণে তেওঁলোকে ৰাজনৈতিকভাৱে সামাজিকভাৱে আগ্ৰাসনৰ কাৰণে আগবাঢ়ি আহিছে তাৰ জলজত পৰ্বত প্ৰমাণবিলাক ওলাই পৰিছে মানকাচৰত আজিও মিৰ্জুমলাৰ সমাধি আছে আৰু সেই মিৰ্জুমলা সমাধিত এতিয়াও বহু এই যিসকলক আমি অচিনাকি লোক বুলি কওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে প্ৰতি কয় যে যিসকল অবৈধ লোক অবৈধভাৱে মাটিত বেদখল কৰিছে যিটো সম্প্ৰদায়ৰ লোকে এই মিৰ্জুমলাক তেওঁলোকৰ আদৰ্শ পুৰুষ বুলি মানি লয় সেই মানুহে অসমত মই ভাবোঁ যে সুস্থিৰ আৰু অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কাৰণে তেখেতলোকে কেতিয়াও চিন্তা নকৰে কেতিয়াও আমি শ্ৰদ্ধাৰে নুশুনো সদায় আমি তেখেতক এজন আমাৰ জাতিটোৰ দ্ৰোহী বুলি আমি বদনাম কৰোঁ আপোনালোকে জানে অসমীয়া জতুৱা জতুৱা ঠাঁচবিলাকতো যেতিয়াই মানুহে কাৰোবাক কিবা নহয় কিবা এই ধৰণৰ বিদ্ৰোহ কৰে তেতিয়া আমি বদন দি উপমা দিওঁ কিন্তু মিৰ্জুমলাক এতিয়াও নামনি অসমৰ মানকাচৰত বহু লোকে সমাধিত গৈ পূজা কৰে মম জ্বলায় তো আমি ভাবোঁ অসম সুস্থিৰ হ'বৰ কাৰণে অসমীয়া খিলঞ্জীয়া লোকসকলক ৰাজনৈতিকভাৱে হওক সামাজিকভাৱে হওক যি স্বাভিমানেৰে জীয়াই থকাৰ যি ব্যৱস্থা এই ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ চৰকাৰ বিশেষভাৱে আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী চৰ্দাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই ভাবোঁ খুব সুস্থিৰভাৱে থাকিব আৰু বিৰোধীয়ে যি মনোভাৱেৰে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক এই ধৰণৰ ৰাজনৈতিক সুবিধা লাভৰ বাবে তেখেতলোকে যিখিনি কথা ডিছকাশ্যন কৰিছে এই ডিছকাশ্যনত মই ভাবোঁ অসমীয়া সমাজৰ কাৰণে একো এটা সুফল নাপাব আৰু আজি বহুদিনৰ পৰা আমি দেখি আছোঁ তেওঁলোকৰ বৈঠকবিলাক হয় কিন্তু অসমৰ স্বাৰ্থৰ কাৰণে কি কৰিব সেইটো কেতিয়াও তেওঁলোকে পৰিচিত নহয় তেওঁলোকে সদায় এইটোৱে কয় বিজেপিক ওপৰাব লাগে অখিল গগৈয়ে কয় বিজেপিক ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে যোৱাকালিতো এনেকুৱা হৈছে এইটো কথা আমি পাতিব নালাগে
যোৱাকালি মিটিঙত তেওঁলোকে কোনোবা তেওঁলোকৰ বেচেলৰ লোক আছে, বহুত বিবাহিত লোক নথকা এজন ৰাজনৈতিক নেতাক তেওঁলোকে কৈছে এই ইলেকশ্যনৰ পাছতে বিয়াখন পাতিব লাগে। এজনে তাতে ক'লে ইলেকশ্যনৰ আগতেই বিয়াখন পাতিব লাগে। এই ধৰণৰ মানে টুলুঙা কথাৰে যদি তেওঁলোকে মই ভাবোঁ যে সুস্থিৰ পৰিৱেশ এটা আৰু অসমীয়া মানুহৰ স্বাভিমানৰ যিবিলাক কথা আৰু আমি যিখিনি জাতি মাটিৰ কথা চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা মতে কাম কৰি গৈ আছে, এইখিনিক ৰাজনৈতিকভাৱে নিজৰ সুবিধা লাভৰ বাবে যে তেওঁলোকে এই ধৰণৰ এটা একগোট হৈছে বিৰোধী যিসকল ৰাজনৈতিক লোক আছে, এইখিনি আমি অনুধাৱন কৰিছোঁ বা উপলব্ধি কৰিছোঁ। আৰু এই বিষয়খিনি অসমীয়া ৰাইজেও বুজি পাব লাগে, কিয়নো অসমীয়া ৰাইজে বদনক কেতিয়াও পূজা নকৰে বা বদনক কেতিয়াও স্বীকৃতি নিদিয়ে। পৰৱৰ্তী সময়তো আমি ভাবোঁ অসমীয়া ৰাইজৰ বাবে বা অসমীয়া সমাজখনৰ বাবে, খিলঞ্জীয়া লোকসকলৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে যিবিলাক আমাৰ ৰাজনৈতিক সদিচ্ছা বা আপোনালোকে জানে নিৰ্বাচনী ইস্তাহাৰত আমি যিখিনি কথা উল্লেখ কৰোঁ, তাৰে বহু শতাংশ কাম আমি লাহে লাহে কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি উপলব্ধি কৰিছোঁ। গৌৰৱ গগৈ আহোমৰ মই নাভাবোঁ যে আহোমৰ তেওঁ ভাগ্য নিয়ন্ত্ৰণ বা লুৰিণ গগৈক মই নাভাবোঁ যে আহোম সৰ্ববৃহৎ আহোম জনগোষ্ঠীটোৰ মানে ভাগ্য নিয়ন্ত্ৰণ। একেদৰে অখিল গগৈ আহোমৰ ভাগ্য নিয়ন্ত্ৰণ নহয়। আপোনালোকে দেখিছে যিসকলে 6 জনগোষ্ঠীৰ কাৰণে যিকেইটা মানে কমিউনিটিয়ে আন্দোলন কৰিছে বা তেখেতলোকৰ দাবী সম্বলিত যিবিলাক কথা বতৰা তেখেতলোকে সমজুৱাকৈ ৰাখিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 25 ডিচেম্বৰ দিন এটা ধাৰ্য কৰিছে। আৰু এই সময়ছোৱাত এই যি ইন বিটুইন আন্দোলন আৰু এই আজি মই বহাৰ মাজৰ সময়ছোৱাতে বহুকেইটা সংগঠনৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়ে বহিছে আৰু তেখেতলোকো কিছু ক্ষেত্ৰত তেখেত কনভিন্স হৈছে। তাৰে ফলশ্ৰুতিত যোৱাকালি এটা টিভি টক শ্ব'টো আপোনালোকে চাগে দেখিছে, বহুকেইটা জাতি জনগোষ্ঠীৰ লোকৰ যিসকল নেতা তেখেতলোকৰ মনৰ কথাবিলাক চৰ্চা কৰিছে। আৰু মই ভাবোঁ চৰকাৰখনে এইখিনি যোৱা পৰহি দিনাখন আমাৰ মাননীয় সভাপতি ডাঙৰীয়াও আপোনালোকৰ জৰিয়তে কথাটো কৈছে যে 6 জনগোষ্ঠীৰ যিখিনি দাবী এইখিনি ভাৰতীয় জনতা পাৰ্টীও তেওঁলোকৰ সৈতে সহমত আছে। তো আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে 6 জনগোষ্ঠীৰ যিটো বিষয়, এইটো বিষয়ত আমিও তেওঁলোকৰ সৈতে একমত আৰু চৰকাৰেও তেখেতলোকৰ এই যিবিলাক জাতিটোৰ কাৰণে তেওঁলোকে যিটো চিন্তা কৰিছে, এইখিনি জনগোষ্ঠীটোৰ কথা চিন্তা কৰিহে তেওঁলোকক 25 তাৰিখে এটা সময় দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমিও জানিছোঁ মিত্ৰজোঁট চাওক, আমাৰ মিত্ৰজোঁটৰ কথাটো হৈ গ'ল, মই আগতে কৈ গৈছোঁ যে প্ৰথম মই পাতনিতে এইটোৱে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ যিকেইটা আমি দল, আমি অসমৰ জনসাধাৰণৰ ওপৰত দায়বদ্ধ। সেইবাবে অসমৰ যিবিলাক খিলঞ্জীয়া মানুহৰ অধিকাৰ, চৰকাৰী বনাঞ্চল, সত্ৰ, মন্দিৰ, মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ অসমীয়া মানুহৰ জন্মস্বত্বৰ অধিকাৰ, এইখিনি কাৰণে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টী কওক, আপুনি UPPৰে কওক, আপুনি অসম গণ পৰিষদে কওক, আমি সকলোৱে এইখিনি কথা চিন্তা কৰোঁ। সেইকাৰণে 1,30,000 বিঘা মাটি আমি 30,000 বিঘা মাটি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু এই 3 গগৈয়ে কিন্তু আপুনি অখিল গগৈৰ কথাই কওক, লুৰিণ গগৈৰ কথাই কওক বা গৌৰৱ গগৈৰ কথাই কওক, তেখেতলোকে আকৌ এই মাটি ঘূৰাই দিব বিচাৰিছে। যিসকল বেদখল কৰি ৰাখিছিলে তেখেতলোক ঘূৰাই দিব বিচাৰিছে। তেখেতলোকৰ ৰাজনৈতিক যিটো আকাংক্ষা বা ৰাজনৈতিক যিটো তেওঁলোকৰ সপোন, এইটো সপোন হৈ গ'ল অবৈধ লোকক অসমৰ চৰকাৰী বনাঞ্চল মঠ মন্দিৰৰ মাটি যিবিলাক দখলকৃত আছিলে এইবিলাক ঘূৰাই দিয়া। আৰু ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ কথা হৈ গ'ল আমাৰ যিখিনি অসমীয়া মানুহৰ জন্মস্বত্বৰ অধিকাৰ, এইখিনি অসমীয়া মানুহৰ হাতত থাকিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। এখনটো কালি লুৰিণ গগৈ বিয়াৰ কাৰণে এখন নিচিনাই লাগিলে সেইখন। হ'লেও আগন্তুক নিৰ্বাচনৰ কাৰণে কিন্তু এটা বিজেপিৰ কাৰণে প্ৰত্যাহ্বান আহিব নেকি? বিৰোধীৰ কাৰণে আমাৰ কাৰণে একো প্ৰত্যাহ্বান নহয়। প্ৰত্যাহ্বানটো তেখেতলোকে ভুগিব লাগিব অসমীয়া ৰাইজৰ পৰা। আজি 1,30,000 বিঘা মাটি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি শাসিত চৰকাৰখনৰ নেতৃত্বতে উদ্ধাৰ হৈছে অসমৰ মাটি। আৰু সেই মাটি বিৰোধীৰ যিসকলে কালি মিটিং কৰিলে, 3 গগৈ বুলি যাৰ কথা আপুনি উল্লেখ কৰিছে, তেখেতলোকে সেইখিনি ঘূৰাই দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। এতিয়া অসমৰ মানুহে এইটো ডিচাইড কৰিব যে অসমৰ যিবিলাক জনাঞ্চল আৰু বনাঞ্চল, চৰকাৰী বনাঞ্চল, এইখিনি মানে অবৈধ ম্যাদ গতাই দিব লাগে নে আমি 23 লাখ বিঘাৰ বাকী যি 1,30,000 বিঘাৰ টোটেল মুঠ 23 লাখ বিঘা, তাৰে আমি 1,30,000 বিঘা উদ্ধাৰ হৈছে। এতিয়া অসমৰ ৰাইজে প্ৰত্যাহ্বান জনাব চৰকাৰী মাটি
তিনি গগৈয়ে যিসকল লোকক দিম বুলি চৰকাৰ গঠন কৰিম বুলি তেওঁলোকে বৈঠক কৰিছে সেইখিনিক তেওঁলোকে লগ দিব নে 1,30,000 বিঘা উদ্ধাৰ কৰা বিজেপি পাৰ্টিক তেখেতলোকে লগ দিব এইটো সময়ত আপোনালোকে দেখাব আহোমে জনজাতিকৰণ বিচাৰি আছে পৰৱৰ্তী সময়ত কৰিবলগীয়া দুৰ্নীতি আছে এইখিনিও যদি আঙুলিয়াই দিয়ে আমি উপকৃত হ'ম বুলি আমি ভাবোঁ ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।